সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক আমি একমুখে গৰিহণা দিছোঁ। অগণতান্ত্ৰিক আৰু উদ্দেশ্যপ্ৰণোদিত আৰু লগতে গণতান্ত্ৰিক যি প্ৰমূল্যবোধৰ আচলতে ক্ষেত্ৰত আচলতে প্ৰচণ্ড আঘাত। ইয়াত হিটলাৰী ব্যৱস্থাৰে আচলতে দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা হৈছে বুলি আমি অভিহিত কৰিছোঁ। আৰু ইয়াৰ প্ৰতিবাদত আমি মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সতীৰ্থসকলৰ লগত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সহযোগত আমি আচলতে আজি ইয়াত প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মাৰ্ঘেৰিটা সমজিলা যি আয়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু স্মাৰকপত্ৰৰ জৰিয়তে আমি এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ, বিনা স্বত্বে দিলৱাৰ হুছেইনক মুকলি কৰি দিব লাগে। আৰু এই গোটেই যিটো প্ৰক্ৰিয়া, এই গোটেই গ্ৰেপ্তাৰ প্ৰক্ৰিয়াটোৰ এক উচিত তদন্ত হ'ব লাগে। কি পৰিৱেশ পৰিস্থিতিৰ মাজত আচলতে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ভৱিষ্যতে যাতে এনেধৰণৰ অগণতান্ত্ৰিক কাম নহয়, এই ধৰণে গণতান্ত্ৰিক ব্যৱস্থা তাক মষিমূৰ কৰিবৰ কাৰণে চেষ্টা নকৰে। একত্ৰবাদী যি ব্যৱস্থা বা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ হত্যা কৰাৰ যি অপচেষ্টা, এই অপচেষ্টা হ'ব নালাগে। এইটো আমি চৰকাৰক সকীয়াই দিছোঁ। যদিহে এই ধৰণে গণতান্ত্ৰিক ব্যৱস্থা এটাৰ অন্যতম এটা শক্তিশালী অংগ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক অভিহিত কৰা হয়, সংবাদ মাধ্যমৰ ওপৰত যদি এনেধৰণৰ আক্ৰমণ চলে, তেতিয়াহ'লে সংবাদ মাধ্যমৰ আচলতে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোৱে আচলতে ধ্বংস হৈ যাব। গতিকে এখন চৰকাৰ যিধৰণে অন্যতম এটা চালিকা শক্তি এখন দেশৰ, ঠিক সেইদৰে সংবাদ মাধ্যমো অন্যতম তাৰ এটা অংগ। গতিকে সংবাদ মাধ্যমৰ ওপৰত এই আক্ৰমণ আমি একমুখে গৰিহণা দিছোঁ। আৰু পুনৰ কৈছোঁ যে যদিহে দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে এই প্ৰতিবাদ কাৰ্যসূচী আৰু অধিক জংগী হৈ উঠিব, অধিক তীব্ৰতৰ হৈ উঠিব। আমি জাতীয় জনগোষ্ঠীয় দল সংগঠন সকলোৰে সহযোগত আমি অধিক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিম।